Good morning guys. এতিয়া বাজিছে 10টা। আজি আমি এটা জায়গাত যাব ওলাইছো। এয়া হৈছে মোৰ মানুহজন আৰু এওঁৰ লগতে মই যাম আৰু ক'ত যাম কি কৰিম আপোনালোকক দেখুৱাই থাকিম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। গাইজ এওঁ মানে ভিডিঅ' বনালে বেয়া পায়, গতিকে মই মনে মনে এয়া ভিডিঅ' কৰি আছিলোঁ। আৰু আমি আহি এয়া ৰাণীগেট পালোঁ আৰু ৰাণীগেটত তেল ডিপু এটাত আমি গাড়ীত তেল ভৰাই ল'লোঁ। যিহেতু আমি অলপ দূৰত যাম গতিকে অলপ তেল বেছিকৈ ভৰাই ল'লোঁ আৰু আহি এয়া চাওকচোন, এয়া ৰাণীগেটৰ ৰেল গেট পৰিছে আৰু সেইকাৰণে আমি ৰৈ থাকিবলগীয়া হ'ল আৰু ৰৈ থকাৰ কাৰণে অলপ ভিডিঅ'ই কৰিলোঁ। আৰু চাওকচোন পৰিৱেশটো ইমান ধুনীয়া। এটা সেউজীয়া পৰিৱেশৰ মাজত থাকি যদি ভিডিঅ' নকৰোঁ তেনেহ'লে কেনেকুৱা কথা হ'ব। গতিকে আৰু এয়া চাৰিওফালৰ ভিউটো মই দেখাই দিছোঁ। এয়া চাওকচোন ফুলজোপা কি ধুনীয়াকৈ ফুলি আছে আৰু এইটো কি হয় মই নাজানো বৰ বেছি, তথাপি আৰু ওচৰতে আছিলে আৰু পৰিৱেশটো ভাল লাগিছিলে। তাৰে পিছতে এয়া গেট খুলি দিলে আৰু ৰেলকেইখন পাৰ হ'ল মানে, আৰু এতিয়া আমি গৈ আছোঁ। আৰু চাওক ৰাস্তাৰ কাষে কাষে ধুনীয়া ধুনীয়া গছ আছে আৰু পৰিৱেশটো ধুনীয়া কৰি ৰাখিছে। মোৰ ভিডিঅ'ত দেখিব সেউজীয়া পৰিৱেশৰ মাজেৰে আমি গৈ থাকিম, প্ৰায়ভাগ মানে সেউজীয়া পৰিৱেশৰ মাজেৰে গৈ থাকিম। আৰু আহি আমি এয়া পালোঁ দীপৰ বিলৰ ভিউটো চাওকচোন ইমান ধুনীয়া। আৰু ইয়াতে বহুতো মানুহ আহি থাকে আৰু পিকনিক স্পট হয় আৰু আপোনালোকেও কোনোবাই যদি আহিব বিচাৰে আহিব পাৰে। এয়া ধুনীয়া পৰিৱেশৰ মাজেৰে আমি গৈ আছোঁ আৰু ৰ'দ অৱশ্যে আছিল বহুত, কিন্তু এইখিনি ইমানেই ধুনীয়া ছাঁ হৈ আছে গছবিলাকৰ কাৰণে আৰু এয়া কাষে কাষে দোকানবিলাক আছে। আৰু ফাইনেলি আমি আহি পালোঁ লখৰা বৰা গাঁও আৰু ইয়াতে এওঁ মানে মানুহ এজনক লগ কৰিব আৰু লগ কৰিলে আৰু আমি এতিয়া এই কামটো হ'ল মানে আমি এতিয়া ৰিটাৰ্ণ হৈছোঁ আৰু ৰিটাৰ্ণ হৈ আহি আমি জালুকবাৰী হৈ আহিলোঁ আৰু তাতে ৰৈ অলপ সময় ৰখি মানে এইয়া কুঁহিয়াৰৰ ৰস 2 গিলাচ খাই দিলোঁ। তাৰপিছত আৰু এতিয়া গৰম দিনত ক'ৰবালৈ গ'লে মানে বেলেগ খাবৰ ইচ্ছা নাযায়, যেতিয়া এইবিলাক দোকান দেখা যায় কুঁহিয়াৰৰ ৰসৰ এইবিলাকে খাবৰ মানে ইচ্ছা যায়। এতিয়া আমি যাম ঘৰলৈ গৈ মানে এয়া এই মিৰ্জা পালোঁ, মিৰ্জাত বাবাৰ কাৰণে কিবা অলপ ল'লোঁ আৰু মিৰ্জাৰ পৰা পৰিহাদ হৈ আমি ঘৰত যাম আৰু আপোনালোকে চাই থাককচোন। আৰু গাইজ ফাইনেলি আমি আহি পালোঁ আৰু এয়া আমাৰ ওচৰতে জব কাৰ্ডৰ কাম চলি আছিলে আৰু এয়া আমি ঘৰ আহি পালোঁ। এইয়া ঘৰত আহিয়ে বাবা আমাৰ কাৰণে ৰৈ আছিলে আৰু তাক কিবা অলপ আনিছিলোঁ, তাক দিলোঁ আৰু দেউতাকৰ হাততো কিবা অলপ আছে, সি গম পোৱা নাই। এয়া মই আঙুৰ অলপ আনিছিলোঁ তাৰ কাৰণে আৰু তাক দিলোঁ। এয়া মাহঁতে সুধি আছিল সেইকাৰণে কিবা কৈ হাঁহি আছিল। এয়া হৈছে আমাৰ ওচৰৰে দুজনীমান সৰু ছোৱালী আৰু সিহঁতে ইয়াতে বহি আছিলে আৰু সেইকাৰণে মই গৈ বোলো অলপ ভিডিঅ' কৰোঁ। আমাৰ মণি খুৰীমাই ইয়াতে উপস্থিত হৈছে এতিয়া। আজিলৈ এইখিনিতে মই ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ পৰা বিদায় মাৰিছোঁ। বাই বাই।